অসমৰ মানুহৰ বহুদিনে এটা অভিযোগ আছিল যে অসমৰ পৰা তেল আৰু গেছ বাৰাউনীলৈ লৈ যোৱা হয়। কি সত্য আছিল এসময়ত ইতিহাসৰ শুধৰণি বুলিও ক'ব পাৰোঁ বা আমি এক অসমৰ প্ৰতি ডাঙৰ উপহাৰ বুলি ক'ব পাৰোঁ যে এতিয়া বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল আৰু গেছ আহিব পৰা এটা পাইপলাইন যি ইমান দিন নিৰ্মাণ হৈ আছিল ৩,৯৯২ কোটি টকা ব্যয় কৰাৰ পিছত ই প্ৰস্তুত হৈ উঠিছে। এই প্ৰকল্পটোৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। ছেকেণ্ড ফেজত ই গুৱাহাটীৰ পৰা নুমলীগড়লৈকে যাব। বৰ্তমান বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পৰিবহণ কৰা এই পাইপলাইনডাল ৩,৯৯২ কোটি টকাৰে নিৰ্মাণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ শুভ উদ্বোধন কৰিব। বাৰাউনীৰ পৰা গুৱাহাটীলৈকে তেল আগতে উল্লেখ কৰা মতে গুৱাহাটীৰ পৰা বাৰাউনীলৈকে তেল গৈছিল। এতিয়া বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল ঠেলি পঠিয়াবৰ বাবে এটা পাম্পিং ষ্টেচন অইল ইণ্ডিয়া লিমিটেডে ৫৭২ কোটি টকা দি নিৰ্মাণ কৰিছে। তাৰো শুভ উদ্বোধন হ'ব। অৰ্থাৎ এতিয়া খাৰুৱা তেলৰ উভতনি সোঁত অসমলৈ আৰম্ভ হ'ব। ইয়াৰ উপৰিও দুলীয়াজানৰ পৰা ডিগবৈ ৰিফাইনেৰীলৈকে এক্সপানশ্যনৰ পিছত খাৰুৱা তেল যাতে পঠাব পাৰে অইল ইণ্ডিয়া লিমিটেডে আন এটা স্পাৰ লাইন পাম্পিং ষ্টেচন তেখেতসকলে নিৰ্মাণ কৰিছিল ৫১ কোটি টকাৰ। ডিগবৈ ৰিফাইনেৰীৰ শোধন ক্ষমতা 0.65 মিলিয়ন মেট্ৰিক টনৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 মিলিয়ন মেট্ৰিক টনলৈ এক্সপানশ্যনৰ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিব আৰু এই প্ৰজেক্টটোত ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ বিভাগে আৰু IOCয়ে ৭৬৮ কোটি টকা ব্যয় কৰিব। ৭৬৮ কোটি টকা আৰু ৫১০ কোটি টকা ব্যয়েৰে ডিগবৈ আৰু গুৱাহাটী শোধনাগাৰৰ সম্প্ৰসাৰণ অসমৰ অৰ্থনীতিত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। ইয়াৰ উপৰিও তেল আৰু প্ৰাকৃতিক গেছ বিভাগে বেতকুছিত থকা তেওঁলোকৰ যিটো টাৰ্মিনেল আছে তাৰো তেওঁলোকে এক্সপানশ্যন কৰিব আৰু তাৰ বাবেও ২৭৭ কোটি টকা ব্যয় কৰিব।